নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.5 ৰ প্ৰশ্নবোৰ আৰু যদি তোমালোকে এইটো চেনেলৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছা তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো দবাই নটিফিকেশন অল কৰি ৰাখিবা যাতে এইটো চেনেলৰ ভিডিঅ' আপডেট সকলোতকৈ আগত পাব পাৰা। এতিয়া চোৱা অনুশীলনী 2.5 ৰ 1 নম্বৰ প্ৰশ্নত আমাক কি কৈছে যে তলৰ পূৰণ কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অবেদ ব্যৱহাৰ কৰা। আমি এই 1 নম্বৰৰ প্ৰশ্নবোৰ সমাধান কৰোঁতে আমি এই দুটা অবেদ ব্যৱহাৰ কৰিম। ইয়াত চোৱা x plus a into x plus b যদি আমাৰ এইটো ফৰ্মত থাকে তেন্তে আমি তাক লিখিব পাৰো x square plus a plus b x plus ab ঠিক আছে। আৰু ইয়াত চোৱা a plus b into a minus b যদি আমাৰ এনেকুৱা ফৰ্মত থাকে তেন্তে আমি তাক লিখিব পাৰো a square minus b square হিচাপে। এই দুটা ফৰ্মুলা হয়। এতিয়া চোৱা 1 নম্বৰত আমাক দিয়া আছে x plus 4 into x plus 10। এতিয়া চোৱা আমাৰ এইটো ফৰ্মত আছে x plus a into x plus b। এতিয়া আমি ইয়াক লিখিব পাৰো x square plus আমি এই ধ্ৰুবক পদ দুটা প্লাস কৰি দিম ব্ৰেকেটৰ ভিতৰত 4 plus 10 into থাকিব আমাৰ x plus এই ধ্ৰুবক পদ দুটা আমাৰ পূৰণ হ'ব 4 into 10 ঠিক আছে। এতিয়া সমাধান কৰি দিয়া x square 4 plus 10 এটো 14 হ'ব plus 14 x plus 4 into 10 এটো 40 হ'ব। সো এইখিনি হ'ব ইয়াৰ आंसर একেবাৰে ইজি হয়। ইয়াত চোৱা ইয়াত আমাৰ আছে x plus 8 into x minus 10 ইয়াতে আমাৰ মাইনাস চিন এটা আছে সো ইয়াক আমি প্লাস হিচাপে আমি সজাই ল'ব লাগিব। ইয়াত চোৱা x plus 8 আৰু ইয়াক আমি লিখিব পাৰো এটা সেকেন্ড বন্ধনী দি দিয়া x plus আমি মাইনাস টু ব্ৰেকেটৰ ভিতৰত ৰাখিম minus 10। এতিয়া চোৱা আমাৰ প্লাসৰ ফৰ্মত পৰিছে এইটো ফৰ্মত পৰিছে এতিয়া ভাঙি দিয়া ইয়াত হ'ব আমাৰ x square plus ব্ৰেকেটৰ ভিতৰত আমাৰ 8 plus minus 10 হ'ব বাহিৰত আমাৰ x আৰু plus 8 into minus 10। এতিয়া ভাঙি দিয়া x square plus ইয়াতে চোৱা 8 ৰ ইয়াতে আমাৰ 8 আৰু প্লাস মাইনাস এটো মাইনাস হ'ব minus 10 হ'ব 10x ইয়াতে চোৱা প্লাস মাইনাস এটো মাইনাস 8 into 10 এটো 80 হ'ব। এতিয়া চোৱা x square ইয়াত চোৱা 8 minus 10 আছে মাইনাসটো আমাৰ ডাঙৰ আছে সো आंसरটো মাইনাসত আহিব সো আমাৰ 8 minus 10 কিমান হ'ব minus 2 হ'ব minus 2 into x minus 2x হ'ব minus 2x আৰু minus 80 সো এইখিনি হ'ব ইয়াৰ आंसर ঠিক আছে বুজা গল। এতিয়া নম্বৰ 3 দেখা নম্বৰ 3 তো আমাৰ এটা মাইনাসত আছে এটো আমি প্লাসত সজাই লম 3x plus 4 ইয়াক আমি এটা সেকেন্ড বন্ধনী দি 3x plus minus টো আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম minus 5। এতিয়া সূত্ৰত ভাঙি দিয়া কি হ'ব 3x স্কয়াৰ হ'ব তাৰ পিছত প্লাস এই দুটা প্লাস হ'ব 4 প্লাস ইয়াতে minus 5 x সরি ইয়াতে 3x হ'ব 3x আৰু ইত হ'ব প্লাস 4 into minus 5 ঠিক আছে। এতিয়া ভাঙি দিয়া 3 ৰ ওপৰত স্কয়াৰ আছে 3 into 3 এটো হ'ব 9 9x স্কয়াৰ আৰু ইয়াতে চোৱা প্লাস 4 প্লাস মাইনাস এটো মাইনাস minus 5 into 3x ইয়াতে প্লাস মাইনাস মাইনাস 4 into 5 এটো 20 হ'ব 9x স্কয়াৰ ইয়াত আমাৰ 4 minus 5 আছে minus টো ডাঙৰ অংকেৰ আগত আছে সো আমাৰ minus 1 হ'ব minus 1 into 3x এটো হ'ব minus 3x আৰু ইয়াত হ'ব minus 20 সো এইখিনি হ'ব ইয়াৰ आंसर ঠিক আছে বুজা গল। এতিয়া নেক্সট নম্বৰ 4ত নম্বৰ 4ত আমাক কি দিছে a স্কয়াৰ ইয়াত y স্কয়াৰ plus 3/2 into y স্কয়াৰ minus 3/2 ইয়াত চোৱা এই y স্কয়াৰক যদি আমি a বুলি ধৰো এই y স্কয়াৰক যদি আমি a বুলি ধৰো তেন্তে আমাৰ a স্কয়াৰ আৰু সরি তেন্তে আমাৰ a ঠিক আছে y স্কয়াৰক যদি আমি a বুলি ধৰো তেন্তে আমাৰ a প্লাস আৰু 3/2 যদি আমি b বুলি ধৰো তেন্তে a plus b into a minus b হিচাপে আছে
সো আমাৰ এইটো ফৰ্মত আছে সো ইয়াক আমি লিখিব পাৰো a স্কয়াৰ মাইনাস b স্কয়াৰ ইয়াত আমি y স্কয়াৰ আমি a হিচাপে ধৰিছো ইয়াক আমি স্কয়াৰ কৰি দিম a স্কয়াৰ মাইনাস b স্কয়াৰ অৰ্থাৎ 3/2 স্কয়াৰ ঠিক আছে বুজা গল এতিয়া সোয়া y 2 দুগুণে কিমান হ'ব এটো 4 হ'ব y টু দি পাৱাৰ 4 মাইনাস এটো 3 স্কয়াৰ 9 হ'ব আৰু 2 স্কয়াৰ 4 হ'ব সো y টু দি পাৱাৰ 4 মাইনাস 9/4 হ'ব ইয়াৰ आंसर ঠিক আছে বুজা গল এতিয়া নম্বৰ 5 ত আহা 3 যদি আমি এ ধৰো আৰু 2x যদি আমি b ধৰো a - b * a + b হিচাপে আছে সো ইয়াক আমি লিখিব পাৰো এনে ধৰে 3 স্কয়াৰ মাইনাস 2x স্কয়াৰ 3 স্কয়াৰ হ'ব 9 আৰু মাইনাস 2 স্কয়াৰ হ'ব এটো 4 আৰু x স্কয়াৰ সো 9 - 4 স্কয়াৰ হ'ব ইয়াৰ आंसर ঠিক আছে বুজা গল নেক্সট আ কোশ্চেন নম্বৰ 2 আমাক কি কৈছে যে প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা এতিয়া চোৱা আমি প্ৰত্যক্ষভাৱে এটো পূৰণ কৰিব নোৱাৰো আমি ইয়াত কিছুমান অভেদ ব্যৱহাৰ কৰি এইবোৰৰ পূৰণফল উলিয়াম এতিয়া চোৱা 1 নম্বৰত দি আছে আমাক 103 * 107 এতিয়া চোৱা ইয়াক আমি ভাগ কৰিব লাগিব ইয়াক আমি এটা পদ 100 হিচাপে ৰাখি ভাগ কৰি দিম ইয়াত চোৱা ইয়াক আমি লিখিব পাৰো 100 প্লাস 3 হিসাবে লিখিব পাৰো ইনটু ইয়াক লিখিব পাৰো 100 প্লাস 7 হিসাবে এতিয়া চোৱা আগৰ সূত্ৰত পৰিছে আমাৰ a প্লাস x প্লাস a ইনটু x প্লাস b হিসাবে সো ইয়াক আমি লিখিব পাৰো 100 স্কয়াৰ প্লাস 3 প্লাস 7 ইনটু 100 প্লাস 3 * 7 হিসাবে এতিয়া ভাঙি দিয়া 100 স্কয়াৰ কিমান হ'ব এটো 10000 হ'ব আৰু ইয়াতে আমাৰ প্লাস 3 + 7 কিমান হ'ব 3 + 7 10 হ'ব 10 * 100 এটো 1000 হ'ব 1000 প্লাস 3 * 7 21 এতিয়া চোৱা 10000 প্লাস 1000 প্লাস 21 সো কিমান হ'ব আমাৰ 11021 সো এইখিনি হৈ যাব ইয়াৰ आंसर সৰি ইয়াতে 11000 হ'ব এটো এটা শূন্য ইয়াত নহব সৰি এটো ইয়াত লিখিবা 11021 সো 11021 হ'ব ইয়াৰ आंसर এতিয়া নম্বৰ 2 টা নম্বৰ 2 আমি 95 ক আমি লিখিব পাৰো 100 - 5 হিচাপে লিখিব পাৰো 100 ৰ পৰা 5 গলে 95 হ'ব আৰু ইনটু 96 ক আমি লিখিব পাৰো 100 - 4 প্ৰথমতে ইয়াক আমি প্লাস হিচাপে সজাই লব লাগিব ইয়াত 100 প্লাস এটো -5 হ'ব আকৌ ইয়াত 100 প্লাস ইয়াতে ব্ৰেকেটৰ ভিতৰত -4 টো ৰাখিম এতিয়া চোৱা ফৰ্মুলাত পৰিছে এটো ভাঙি দিয়া কি হ'ব 100 স্কয়াৰ প্লাস -5 প্লাস -4 into 100 plus -5 into -4 যে ভাঙি দিয়া 100 স্কয়াৰ এটো 10000 হ'ব ইয়াত চোৱা -5 এটো ব্ৰেকেট উঠাই দিয়া -5 আৰু -4 হ'ব প্লাস মাইনাস এটো মাইনাস হ'ব into 100 আৰু ইয়াতে মাইনাস এটো প্লাস 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 5 into 4 এটো 20 হ'ব এতিয়া চোৱা 10000 ইয়াতে -5 আৰু -4 টোটাল মাইনাস কিমান আছে আমাৰ টোটাল মাইনাস আছে 9 -9 into 100 ইয়াতে হ'ব আমাৰ -900 প্লাস 20 এতিয়া 10000 ৰ পৰা 900 বিয়োগ কৰি দিয়া 10000 ৰ পৰা 900 গলে এটো কিমান থাকিব 9100 থাকিব আৰু তাৰ লগত প্লাস কৰি দিয়া 20 সো কিমান হ'ব 9120 হ'ব ইয়াৰ आंसर ঠিক আছে
এতিয়া নেক্সট আহা নম্বৰ 3 কি আছে 104 * 94 ইয়াক আমি লিখিব পাৰো 104 ক আমি লিখিব পাৰো 100 প্লাস 4 হিসাবে ইনটু আৰু 94 ক আমি লিখিব পাৰো 100 মাইনাস 4 হিসাবে এতিয়া চোৱা এটো কি ফৰ্মুলাত পৰিছে আমাৰ a plus b into a minus b হিসাবে সো আমি ইয়াক লিখিব পাৰো 100 স্কয়ার অর্থাৎ a স্কয়ার minus b স্কয়ার অর্থাৎ আমাৰ 4 স্কয়ার ঠিক আছে এতিয়া সো 100 স্কয়াৰৰ ভ্যালু কিমান এটো হ'ব 10000 minus 4 স্কয়ার এটো হ'ব 16 সো আমাৰ 10000 ৰ পৰা 16 টো মাইনাস কৰি দিয়া এটো হ'ব 9984 9984 হ'ব ইয়াৰ आंसर ঠিক আছে বুজা গল এতিয়া নেক্সট আহা কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 ত আমাক কি কৈছে যে উপযুক্ত অবেদ ব্যৱহাৰ কৰি তলৰ উৎপাদক বিশ্লেষণ কৰা উপযুক্ত অবেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰিব দিছে এতিয়া চোৱা এক নম্বৰত আমাক দিয়া আছে 9x² + 6xy + y² এতিয়া ইয়াক আমি প্ৰথমতে সজাই ল'ব লাগিব ইয়াক আমি a + b হোল স্কয়াৰৰ সূত্ৰত ফেলাম সো তাৰ কাৰণে ইয়াক সজাই ল'ব লাগিব ইয়াক 9x² আছে ইয়াক আমি লিখিব পাৰো 3x হোল স্কয়াৰ হিচাপে লিখিব পাৰো আৰু ইয়াত চোৱা আমাৰ y² ক আমি b হিচাপে ধৰিম y ক আমি b হিচাপে ধৰিম আৰু 3x ক আমি a হিচাপে ধৰিম এতিয়া তাৰ কাৰণে ফৰ্মুলাত পেলাবৰ কাৰণে আমাৰ 2 into আমাৰ কি হ'ব a অৰ্থাৎ 3x into y এতিয়া চোৱা 2 into 3 6xy ইয়াত ওপৰত 6xy আছে সো ইয়াক আমি এনেদৰে লিখিব পাৰো এতিয়া ইয়াত আছে প্লাস y² এতিয়া ফৰ্মুলাত পৰিছে আমাৰ a plus b হোল স্কয়াৰৰ ফৰ্মুলাত পৰিছে সো ইয়াক লিখি দিয়া ইয়াক আমি লিখিব পাৰো 3x + y হোল স্কয়াৰ সো এইখিনি হ'ব ইয়াৰ आंसर এতিয়া নেক্সট নম্বৰ 2 আহা নম্বৰ 2 কি আছে 4y² - 4y + 1 ইয়াতো আমি প্ৰথমতে সজাই লম 4y² ক আমি লিখিব পাৰো 2y হোল স্কয়াৰ হিচাপে লিখিব পাৰো আকৌ ইয়াতে লিখিব পাৰো আমি -2 into 2y into 1 ইয়াত 2 into 2 4 হয় y 2 into 2 into 1 4 হ'ব ইয়াতে into y 4y সো ইয়াক আমি এনেদৰে লিখিব পাৰো এতিয়া ইয়াত আছে +1 ক আমি লিখিব পাৰো 1 স্কয়াৰ এতিয়া সো ফৰ্মুলাত পৰিছে a - b হোল স্কয়াৰৰ ফৰ্মুলাত পৰিছে সো আমি ইয়াক লিখিব পাৰো 2y - 1 হোল স্কয়াৰ সো এইখিনি হ'ব ইয়াৰ आंसर ঠিক আছে নেক্সট নম্বৰ 3 কি আছে x² আছে -y² / 100 ইয়াক আমি a² - b² হিচাপে সজাই লম x² মাইনাস ইয়াক আমি লিখিব পাৰো y/10 হোল স্কয়াৰ লিখিব পাৰো এতিয়া ছয়টো ফৰ্মুলাত পৰিছে a² - b² এতিয়া ইয়াক আমি লিখিব পাৰো x + y/10 into x - y/10 সো এইখিনি হৈ যাব ইয়াৰ आंसर ঠিক আছে বুজা গল এতিয়া নেক্সট আহা কোশ্চেন নম্বৰ 4 ত আমাক কি কৈছে উপযুক্ত অবেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা এতিয়া চোৱা আমাৰ 4 নম্বৰ প্ৰশ্নৰ সমাধানবোৰ কৰোতে আমাৰ এইটো অবেদ ব্যৱহাৰ কৰিব লাগিব ইয়াত আমাৰ কি আছে a + b + c হোল স্কয়াৰ ইকুৱেল আমাৰ কি হয় a² + b² + c² + 2ab + 2bc + 2ca ঠিক আছে এতিয়া 4 1 নম্বৰত আহা 4 1 নম্বৰত আমাক কি দিয়া আছে x + 2y + 4z হোল স্কয়াৰ ইয়াক আমি লিখিব পাৰো এইটো ফৰ্মুলাত পৰিছে সো ইয়াক আমি লিখিব পাৰো a² অৰ্থাৎ x² + 2y হোল স্কয়াৰ + 4z হোল স্কয়াৰ plus 2ab 2 into ab অর্থাৎ আমার x আৰু 2y so x into 2y ঠিক আছে তাৰ পিছত আমাৰ plus 2bc 2 into b আছে আমাৰ 2y so 2 into 2y আৰু c আছে আমাৰ 4z so into 4z আকৌ plus 2ca 2 into ca c আছে আমাৰ 4z into
a আছে আমাৰ x তো এইখিনি হ'ব এতিয়া চোৱা x স্কয়াৰ এটো x স্কয়াৰে থাকিব ইয়াত চোৱা 2y হোল স্কয়াৰ 2 স্কয়াৰ ইয়াত হ'ব আমাৰ 2 স্কয়াৰ 4 আৰু y স্কয়াৰ এটো হ'ব 4y স্কয়াৰ প্লাস ইয়াতে চোৱা 4 4 ৰ ওপৰত স্কয়াৰ আছে সো ইয়াৰ ভ্যালু হ'ব আমাৰ 16 আৰু z স্কয়াৰ প্লাস এতিয়া চোৱা 2 * 2 এটো কি হ'ব আমাৰ 4 হ'ব 4xy প্লাস 2 * 2 4 4 * 4 16 হ'ব সো 16yz হ'ব 16yz প্লাস 2 * 4 এটো 8 হ'ব 8zx নাইবা xz সো zx লিখি দিয়া সো এইখিনি হ'ব ইয়াৰ आंसर ঠিক আছে একেবাৰে ইজি হয় এতিয়া নেক্সট আহা নাম্বার 2 কি আছে 2x - y + z হোল স্কয়ার এতিয়া চোৱা ইয়াত আমাৰ এটা মাইনাস চিন আছে সো মাইনাস চিন আমি মাইনাসটো আমি কি কৰিম প্লাস হিচাপে লিখিম এতিয়া চোৱা ইয়াক আমি লিখিব পাৰো সেকেন্ড বন্ধনী এটা দিলো ইয়াত 2x আৰু ইয়াত আমি এটা প্লাস চিন বহাই এই মাইনাসটো আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম -y প্লাস z হোল স্কয়ার এতিয়া চোৱা a + b + c হৈ গল এতিয়া আমি ইয়াক ফৰ্মুলাত ভাঙি দিম প্ৰথমতে আমাৰ কি হ'ব 2x স্কয়াৰ হ'ব প্লাস ইয়াতে আমাৰ -y স্কয়াৰ হ'ব প্লাস z স্কয়াৰ হ'ব প্লাস 2 * ab অর্থাৎ আমার a ঠাইত আছে 2x ইনটু b ঠাইত আছে আমার -y প্লাস 2 * bc b ঠাইত আমার কি আছে -y আছে ইনটু c ঠাইত আছে আমার z প্লাস আকৌ 2 * আমার ca হ'ব c ঠাইত আছে আমার z ইনটু আৰু a ঠাইত আছে 2x ঠিক আছে এতিয়া ইয়াক ভাঙি দিয়া ব্র্যাকেট বোৰ উঠাই দিয়া 2 * 2 2 ৰ ওপৰত স্কয়াৰ আছে এটো কি হ'ব আমাৰ 4 হ'ব 4x স্কয়াৰ হ'ব আৰু ইয়াতে চোৱা মাইনাসৰ ওপৰত স্কয়াৰ আছে এটো প্লাস হৈ যাব সো আমাৰ ইয়াতে হ'ব প্লাস y স্কয়াৰ আৰু ইয়াতে হ'ব z স্কয়াৰ আৰু ইয়াতে চোৱা প্লাসে মাইনাসে আমাৰ এটো মাইনাস হ'ব 2 * 2 এটো 4 হ'ব 4xy আৰু ইয়াতে আমাৰ প্লাসে মাইনাসে এটো মাইনাস হ'ব -2 y * z সো আমাৰ 2yz হ'ব ইয়াতে চোৱা প্লাস হ'ব প্লাস 2 * 2 4 হ'ব 4z * x zx তো এইখিনি হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া নেক্সট নাম্বার 3 টা নাম্বার 3 তে আমাক কি দিয়া আছে -2x + 3y + 2z হোল স্কয়ার এতিয়া চোৱা আমি -2 প্লাস হিচাপে লিখি লম এতিয়া সেকেন্ড বন্ধনী এটা দি লোৱা ইয়াত আমি -2x টো আমি বন্ধনীৰ ভিতৰত লিখিম প্লাস 3y + 2z হোল স্কয়ার এতিয়া ফৰ্মুলাত ভাঙি দিয়া প্ৰথমতে আমাৰ কি হ'ব -2x হোল স্কয়ার হ'ব -2x এটো স্কয়ার হ'ব অর্থাৎ আমাৰ a স্কয়ার প্লাস b স্কয়ার ঠাইত আমাৰ কি হ'ব 3y স্কয়ার প্লাস আকৌ আমাৰ c ঠাইত কি হ'ব 2z স্কয়ার প্লাস 2 * ab অর্থাৎ আমাৰ 2 প্রথম পদ আৰু দ্বিতীয় পদ প্রথম পদ আমাৰ কি আছে -2x ইনটু দ্বিতীয় পদ আছে 3y আকৌ প্লাস 2 * bc b ঠাইত আছে আমাৰ 3y ইনটু 2z আকৌ প্লাস 2 * আমাৰ ca c ঠাইত আছে আমাৰ 2z ইনটু a ঠাইত আছে আমাৰ -2x ঠিক আছে এতিয়া ব্র্যাকেট বোৰ উঠাই দিয়া মাইনাসৰ ওপৰত স্কয়াৰ আছে সো এটো মাইনাসটো প্লাস হৈ যাব সো 2 স্কয়াৰ এটো আমাৰ হ'ব 4x স্কয়াৰ ইয়াতে প্লাস 3 ৰ ওপৰত স্কয়াৰ আছে এটো হ'ব 9 আৰু y স্কয়াৰ প্লাস 2 ৰ ওপৰত স্কয়াৰ আছে এটো 4 হ'ব 4z স্কয়াৰ হ'ব
ইয়াতে চোৱা প্লাছে মাইনাছে কি হ'ব আমাৰ মাইনাছ হ'ব 2 * 2 4 হ'ব 4 * 3 12 হ'ব 12xy ইয়াতে আমাৰ প্লাছ হ'ব 2 * 3 এটো কি হ'ব 6 হ'ব 6 * 2 12 হ'ব সো 12yz প্লাছে মাইনাছে মাইনাছ হ'ব মাইনাছ 2 * 2 4 4 * 2 8 8zx সো এখানে হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া নেক্সট নম্বৰ 4 ত আহা নম্বৰ 4 ত কি দিয়া আছে ইয়াতে আমি প্ৰথমতে মাইনাস চিহ্নবোৰ আমি প্লাস হিচাপে লিখি লম এতিয়া ইয়াত আমি সেকেন্ড বন্ধনী এটা দি লও ইয়াতে 3a আছে ইয়াতে আমি প্লাস চিহ্ন এটা দিম আৰু -7b টো আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম -7b আকৌ প্লাস চিহ্ন এটা দিম -c টো আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম অল স্কয়াৰ এতিয়া ভাঙি দিয়া 3a square plus -7b square plus -c square plus 2 into এই দুটা পূরণফল হবো 3a into -7b আকৌ 2 into এই দুটার পূরণ হবো -7b into -c আকৌ প্লাস 2 into -c into 3a হবো -c into 3a এতিয়া ব্র্যাকেট বোৰ উঠাই দিয়া 3 ৰ ওপৰত স্কয়াৰ আছে এটো কি হ'ব 3 স্কয়াৰ 9 হ'ব 9 a স্কয়াৰ হ'ব এটো মাইনাসৰ ওপৰত স্কয়াৰ আছে এটো প্লাস হ'ব সো প্লাস 7 স্কয়াৰ 49 b স্কয়াৰ হ'ব ইয়াতে মাইনাসৰ ওপৰত স্কয়াৰ আছে এটো প্লাস হ'ব প্লাস c স্কয়াৰ ইয়াতে সো প্লাস এ মাইনাস এইটো আমাৰ মাইনাস হ'ব মাইনাস 2 into 3 6 হ'ব 6 into 7 42 42 কি হ'ব a b হ'ব ইয়াতে সো প্লাস এ মাইনাস এইটো মাইনাস আকৌ মাইনাসে মাইনাসে প্লাস সো এইটো প্লাস হৈ যাব 2 into 7 এইটো কি হ'ব 14 হ'ব 14 b c সো 14 b c হ'ব ইয়াতে সো প্লাস এ মাইনাসে আমাৰ এইটো মাইনাস হৈ যাব 2 into 3 এইটো 6 হ'ব 6 c a সো ইয়া হৈ যাব ইয়াৰ आंसर ঠিক আছে বুজা গল এতিয়া নেক্সট আহা নম্বৰ 5 ত কি দিয়া আছে প্ৰথমতে আমি ইয়াক সজাই লম প্লাস হিচাপে সো সেকেন্ড বন্ধনী এটা দি লোৱা তাৰ পিছত -2x এখানে আমি ব্র্যাকেটৰ ভিতৰত ৰাখিম +5y আকৌ প্লাস চিহ্ন দি এখানে আমি ব্র্যাকেটৰ ভিতৰত ৰাখিম -3z হোল স্কয়ার এতিয়া ভাঙি দিয়া ফর্মুলাত প্ৰথমতে আমাৰ কি হ'ব -2x স্কয়ার হ'ব আকৌ +5y স্কয়ার হ'ব আকৌ প্লাস -3z স্কয়ার হ'ব প্লাস 2 into এই দুটা পদৰ পূরণ হ'ব কি আছে আমাৰ -2x আছে into 5y আকৌ প্লাস 2 into এতিয়া এই দুটাৰ পূরণ হ'ব 5y into 3z আকৌ প্লাস 2 into -3z into প্রথম পদটো হ'ব -2x ঠিক আছে এতিয়া ব্র্যাকেট বোৰ উঠাই দিয়া মাইনাসৰ ওপৰত স্কয়াৰ আছে এটো প্লাস হ'ব 2 স্কয়াৰ এটো 4 হ'ব 4x স্কয়াৰ হ'ব আৰু ইয়াতে 5 ৰ ওপৰত আমাৰ স্কয়াৰ আছে সো এটো কি হ'ব 5 5 গুণে 25 হ'ব 25y স্কয়াৰ হ'ব ইয়াতে মাইনাসৰ ওপৰত স্কয়াৰ আছে এটো প্লাস হ'ব প্লাস 3 স্কয়াৰ এটো 9 হ'ব 9z স্কয়াৰ ইয়াতে সো প্লাস এ মাইনাস এটো আমাৰ মাইনাস হ'ব -2 into 2 এটো 4 4 into 5 20 সো 20xy হ'ব আকৌ ইয়াতে প্লাস এ মাইনাস এটো মাইনাস হ'ব -2 into 5 10 10 into 3 30 সো 30yz হ'ব আকৌ ইয়াতে সো প্লাস এ মাইনাস আমাৰ মাইনাস আকৌ মাইনাসে মাইনাসে প্লাস হ'ব সো প্লাস 2 into 3 6 6 into 2 12 সো 12zx সো ইয়া হৈ যাব ইয়াৰ आंसर ঠিক আছে বুজা গল এতিয়া নেক্সট নম্বৰ 6 ত আহা নম্বৰ 6 ত আমি প্ৰথমতে সজাই লম 1/4 a ইয়াতে আমি এটা প্লাস চিহ্ন দিম
আৰু মাইনাছ হাফ বিটো আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম প্লাছ 1 হোল স্কুৱেৰ এতিয়া চোৱা ইয়াক উত্তৰত ভাঙি দিয়া প্ৰথমতে কি হ'ব 1/4a এটো হোল স্কুৱেৰ প্লাছ এটো মাইনাছ হাফ b হোল স্কুৱেৰ প্লাছ 1 স্কুৱেৰ ইয়াতে 2 ইনটু প্ৰথম পদ কি আছে আমাৰ 1/4a ইনটু দ্বিতীয় পদ কি আছে মাইনাছ হাফ b আকৌ প্লাছ 2 ইনটু দ্বিতীয় পদ আমাৰ কি আছে মাইনাছ হাফ b ইনটু তৃতীয় পদ আছে আমাৰ 1 আকৌ প্লাছ 2 ইনটু আমাৰ তৃতীয় পদ ইনটু আমাৰ প্ৰথম পদ কি আছে 1/4a এতিয়া ব্ৰেকেটবোৰ উঠাই দিয়া এতিয়া চোৱা 1 ৰ ওপৰত স্কয়াৰ আছে সো 1 স্কয়াৰ এটো 1 এ হ'ব 1 4 স্কয়াৰ হ'ব 16 আৰু a স্কয়াৰ ইয়াতে চোৱা মাইনাসৰ ওপৰত স্কয়াৰ আছে এটো কি প্লাস হ'ব প্লাস এটো প্লাস এ হ'ব 1 স্কয়াৰ 1 এ হ'ব 2 স্কয়াৰ 4 হ'ব আৰু ইয়াতে b স্কয়াৰ আৰু ইয়াতে চোৱা 1 আছে 1 স্কয়াৰ আমাৰ 1 এ হ'ব ইয়াতে সো আমাৰ প্লাস এ মাইনাস আমাৰ কি হ'ব এটো মাইনাস হৈ যাব আৰু এই 2 4 ত যাব দুবাৰ সো আমাৰ কি থাকিল হাফ থাকিল সো আমাৰ হাফ ইনটু হাফ কিমান হ'ব হাফ ইনটু হাফ 1/4 হ'ব 1/4 a ইনটু b অৰ্থাৎ ab ঠিক আছে এতিয়া সো প্লাস এ মাইনাস আমাৰ কি হ'ব মাইনাস হ'ব ইয়াতে সো a2 আৰু a2 कैंसिल होबो सो আমাৰ কি থাকিব 1b 1 into 1 এটো 1 এ হ'ব 1b অৰ্থাৎ আমাৰ b এ থাকিব ইয়াতে অকল b থাকিব আৰু ইয়াতে সো এটো প্লাস হ'ব 2 to আমাৰ 4 ত যাব দুবাৰ সো 1/2 a হ'ব 1/2 অৰ্থাৎ হাফ a সো ইয়ে হৈ যাব ইয়াৰ आंसर ঠিক আছে বুজা গল এতিয়া নেক্সট আহা কোশ্চেন নম্বৰ 5 ত কোশ্চেন নম্বৰ 5 ত আমাক কি কৈছে উৎপাদক বিশ্লেষণ কৰা ইয়াতে আমাৰ দুটা দিয়া আছে চোৱা এই 5 নম্বৰ অংকৰ সমাধানবোৰ কৰোতে আমাৰ এই একেটা সূত্ৰই লাগিব a + b + c হোল স্কয়াৰৰ ফৰ্মুলাটো এতিয়া চোৱা এক নম্বৰত আমাক 4x² + 9y² + 16z² + 12xy - 24yz - 16xz আছে এতিয়া আমি ইয়াক আমি প্ৰথমতে সজাব লাগিব আমাৰ a + b + c হোল স্কয়াৰৰ ফৰ্মত এতিয়া ইয়াক আমি প্ৰথমতে সজাই লও ইয়াতে চোৱা মন কৰিবা ইয়াতে আমাৰ xy আছে xy থকা পদটোৰ আগত আমাৰ প্লাস আছে সো এই x থকা পদটোৰ আগত আমাৰ প্লাস হ'ব y থকা পদটোৰ আগত প্লাস হ'ব ইয়াতে আকৌ yz থকা পদটোৰ আগত মাইনাস আছে আকৌ এই xz থকা পদটোৰ আগত মাইনাস আছে অৰ্থাৎ আমাৰ এই z থকা পদটোৰ আগত আমি মাইনাস বহাব লাগিব ঠিক আছে এতিয়া চোৱা ইয়াক আমি লিখিব পাৰো 2x হোল স্কয়াৰ হিচাপে লিখিব পাৰো আকৌ ইয়াক লিখিব পাৰো প্লাস 3y হোল স্কয়াৰ হিচাপে লিখিব পাৰো এতিয়া ইয়াক আমি লিখিব পাৰো প্লাস যেহেতু আমি মাইনাস এটা বনাই লম যেহেতু ইয়াতে আমাৰ মাইনাস আছে z থকা পদৰ আগত মাইনাস আছে সো আমি ইয়াতে কি লিখিম ইয়াক আমি লিখিব পাৰো -4z হোল স্কয়াৰ ইয়াতে চোৱা মাইনাসৰ ওপৰত স্কয়াৰ আছে সো এটো প্লাস এ হৈ যাব আলটিমেটলি আমাৰ এই 16z² হ'ব ঠিক আছে এতিয়া চোৱা প্লাস এই 12xy আমি লিখিম 2 ইনটু প্ৰথম পদ আমাৰ কি আছে 2x ইনটু দ্বিতীয় পদ কি আছে 3y এতিয়া এই তিনিটা পূৰণ কৰি চোৱা আমাৰ 12xy হ'ব লাগিব 2 ইনটু 2 4 4 ইনটু 3 12xy ঠিক আছে এতিয়া ইয়াক লিখিব পাৰো আমি প্লাস 2 ইনটু আমাৰ দ্বিতীয় পদ কি আছে 3y ইনটু তৃতীয় পদ আমাৰ কি আছে -4z এতিয়া এই তিনিটা পূৰণ কৰি চোৱা -24yz হ'ব এতিয়া আকৌ প্লাস ইয়াক লিখিব পাৰো আমি 2 ইনটু -4z ইনটু প্ৰথম পদ আছে আমাৰ 2x এতিয়া এই তিনিটা পূৰণ কৰি চোৱা -16xz হ'ব ঠিক আছে এতিয়া চোৱা এইটো আমাৰ সূত্ৰত পৰিছে
a plus b plus c হোল স্কয়াৰৰ সূত্ৰত পৰিছে এতিয়া ইয়াক আমি লিখিব পাৰো ইয়াত আমাৰ a কি a আমাৰ 2x এ বুজাইছে b আমাৰ 3y এ বুজাইছে আৰু c আমাৰ -4z এ বুজাইছে ঠিক আছে সো ইয়াত আমি ইয়াক আমি লিখিব পাৰো 2x plus 3y ইয়াতে plus minus 4z হোল স্কয়ার হিসেবে লিখিব পাৰো এতিয়া ব্র্যাকেটটো উঠাই দিয়া ইয়াক আকৌ লিখিব পাৰো আমি 2x plus 3y plus minus এইটো কি -4z হোল স্কয়ার ঠিক আছে তো এইখিনি হৈ যাব ইয়াৰ आंसर বুজা গল এতিয়া নেক্সট নাম্বার 2 তাহা নাম্বার 2 তো আমি প্ৰথমতে সজাব লাগিব এইটো ফৰ্মত আমাৰ সজাব লাগিব ইয়াতে সোয়া ইয়াত আমাৰ x হৈ থকা পদটোৰ আগত মাইনাস আছে অৰ্থাৎ আমাৰ এই x থকা পদটোৰ আগত মাইনাস বহাব লাগিব আকৌ সোয়া xz থকা পদটোৰ আগত মাইনাস আছে অৰ্থাৎ আমাৰ এই অকল x থকা পদটোৰ আগতে মাইনাস বহালে হ'ল আমাৰ z yz থকা পদটোৰ আগত এই yz থকা পদটোৰ আগত প্লাস আছে সো এই দুটাৰ আগত আমাৰ প্লাস থাকিব ঠিক আছে এতিয়া ইয়াক আমি লিখিব পাৰো √2 ক আমি √2 স্কয়ার হিচাপে লিখিব পাৰো সো √2x এটো হোল স্কয়ার হিচাপে লিখিব পাৰো ইয়াতে এটা মাইনাস চিন দি দিবা -√2x হোল স্কয়ার আকৌ ইয়াক লিখিব পাৰো ইজি আছে তাকে লিখি দিয়া x স্কয়ার আৰু ইয়াক লিখিব পাৰো সৰি এটো y স্কয়ার আৰু এটো 8 স্কয়ার 8z স্কয়ার আছে ইয়াক আমি লিখিব পাৰো 2 স্কয়ার 4 হ'ব 4 into 2 এটো 2√2 লিখিব পাৰো 2√2z হোল স্কয়ার 2√2z হোল স্কয়ার ঠিক আছে এতিয়া সোয়া এটো পূৰণ কৰিছো 2√2 হোল স্কয়াৰ কি হ'ব মান 2 স্কয়ার এটো 4 হ'ব আকৌ √2 স্কয়ার এটো 2 হ'ব সো 4 into 2 এটো আমাৰ আলটিমেটলি কি হ'ব 8 হৈ যাব ঠিক আছে সো এতিয়া আমি লিখিব পাৰো প্লাস 2 into আমার ফর্মুলা হিসেবে লিখিম আমি 2 into প্রথম পদ into দ্বিতীয় পদ প্রথম পদ আমার কি আছে -√2 x আছে into আমার দ্বিতীয় পদ আছে y এতিয়া সোয়া এই তিনিটা পূরণ কৰি সোয়া আমাৰ 2√2 xy হ'ব লাগিব 2 into √2 2√2 xy মাইনাস আছে প্লাস মাইনাস মাইনাস ঠিক আছে এতিয়া আকৌ প্লাস 2 into এতিয়া দ্বিতীয় পদ আৰু তৃতীয় পদৰ পূৰণ এতিয়া দ্বিতীয় পদ আছে আমাৰ y into তৃতীয় পদ আছে আমাৰ 2√2z ঠিক আছে এতিয়া এই তিনিটা পূৰণ কৰিছো এটো আমাৰ 4√2yz হ'ব এতিয়া লাস্ট আছে আমাৰ প্লাস 2 into আমাৰ তৃতীয় পদ কি আছে 2√2z into প্রথম পদ আছে আমাৰ -√2x এতিয়া এই তিনিটা পূৰণ কৰিছো আমাৰ 8xz হ'ব লাগিব এতিয়া 2 into 2 4 হ'ব √2 into √2 2 হ'ব 4 into 2 8 হ'ব 8 প্লাস মাইনাস কি মাইনাস আৰু xz হৈ গল এতিয়া সোয়া এটো আমাৰ ফৰ্মুলাত পৰিছে a + b + c হোল স্কয়াৰ এতিয়া আমি এক লিখিব পাৰো a আমাৰ ইয়াতে কি আছে a আছে -√2x + y + c আছে 2√2z এটো হ'ব হোল স্কয়ার ইয়াত ব্র্যাকেটটো উঠাই দিয়া ব্র্যাকেট উঠাই দিলে ইয়াতে হ'ব -√2x + y + 2√2z হোল স্কয়ার সো এইখিনি হ'ব ইয়াৰ आंसर ঠিক আছে বুজা গল এতিয়া নেক্সট কোশ্চেন নম্বৰ 6 ত কোশ্চেন নম্বৰ 6 ত আমাক কি কৈছে তলৰ ঘন কেইটা বিস্তারিত কৰি লিখা ইয়াক আমাক বিস্তারিত কৰিব লাগিব তাৰ কাৰণে আমি এই দুটা ফৰ্মুলা আমাক লাগিব সোয়া a + b হোল কিউব আৰু a - b হোল কিউব a + b হোল কিউবৰ মান কিমান a কিউব + b কিউব plus 3ab into a plus b আৰু a minus b whole cube a cube minus b cube minus 3ab into a minus b এই দুটো ফর্মুলা মনত ৰাখিলে হ'ল এতিয়া চোৱা আমাক এক নম্বৰত কি দিয়া আছে এক নম্বৰত আমাক দিয়া আছে 2x plus 1
হোল কিউব ইয়াত 2x ক a বুলি ধৰিম আমি আৰু 1 ক b বুলি ধৰিম এতিয়া a plus b হোল কিউব ইয়াক লিখিব পাৰো আমি প্ৰথমতে a কিউব লিখিব লাগিব a কিউবৰ ঠাইত আমি 2x আছে সো আমি লিখিম 2x কিউব plus b কিউব b ঠাইত আছে 1 কিউব plus 3ab 3 into a এর ঠাইত আছে আমাৰ 2x into b ঠাইত আছে 1 আকৌ into আমাৰ a plus b আছে এর ঠাইত আছে আমাৰ 2x plus b ঠাইত আছে 1 সো এইখিনি হ'ব এক অলপ ভাঙি দিয়া 2 কিউবৰ ভ্যালু কিমান 8 হ'ব 8x plus 8x কিউব হ'ব এটো plus 1 কিউব এটো 1 এ হ'ব plus ইয়াত 3 into 2 এটো কি হয় 6 হয় 6x into 2x plus 1 ঠিক আছে ইয়াক আৰু অলপ ভাঙি দিয়া যাব সো 8x কিউব plus 1 ইয়াত 6 into 2 কি হ'ব 12 হ'ব 12x into x x square হ'ব আকৌ 6x into 1 এটো 6x এ হ'ব সো ইয়ে হৈ যাব ইয়াৰ आंसर ঠিক আছে একেবাৰে ইজি হয় এতিয়া নেক্সট নাম্বার 2 টা নাম্বার 2 কি আছে 2a - 3b এটো কোনটো ফর্মুলাত পৰিছে a - b হোল কিউবৰ ফর্মুলাত পৰিছে এতিয়া ইয়াক ভাঙি দিয়া প্ৰথমতে হ'ব a কিউব অৰ্থাৎ প্ৰথম পদৰ ওপৰত কিউব হ'ব প্ৰথম পদ আছে আমাৰ 2a হোল কিউব minus 3b whole cube minus 3a 3 into a এর ঠাইত আছে আমার 2a b ঠাইত আছে আমার 3b into a plus b এর ঠাইত আছে 2a a minus b আছে এর ঠাইত আছে 2a minus b ঠাইত আছে 3b ঠিক আছে এতিয়া ইয়াক ভাঙি দিয়া 2 ৰ ওপৰত কিউব আছে এটো কি হ'ব 8 হ'ব 8 a কিউব হ'ব minus 3 ৰ ওপৰত কিউব আছে এটো 27 হ'ব 27 b কিউব হ'ব ইয়াতে minus 3 into 2 এটো কিমান হ'ব 6 হ'ব 6 into 3 এটো 18 হ'ব 18 a b into 2a minus 3b ঠিক আছে এতিয়া আৰু অলপ ভাঙি দিয়া যাব 8a কিউব minus 27b কিউব ইয়াতে 18 into 2 এটো কিমান হ'ব minus 36 হ'ব 36a into a স্কয়ার হ'ব আৰু b হ'ব আৰু মাইনাস এটো প্লাস হ'ব 18 into 3 কিমান হ'ব পূৰণ কৰি দিয়া 3 8 গুণে 24 4 হাতত 2 3 1 গুণ 3 আৰু 2 5 সো 54 হয় সো 54 কি হ'ব ইয়াতে a এটা হ'ব আৰু b কেইটা দুটা পূৰণ হৈ আছে সো b স্কয়ার হ'ব সো ইয়া হৈ যাব ইয়াৰ आंसर ঠিক আছে বুজা গল এতে নেক্সট নাম্বার 3 নাম্বার 3 কি দিয়া আছে আমাৰ 3/2x + 1 হোল কিউব অর্থাৎ আমার a + b হোল কিউবৰ ফর্মুলাত আছে সো এটো আমি লিখিব পাৰো 3/2x এটো কিউব প্লাস 1 এর উপৰত কিউব প্লাস 3ab অর্থাৎ 3 into 3/2x into 1 প্লাস into হ'ব a plus b হ'ব এর ঠাইত হ'ব আমাৰ 3/2x plus b ঠাইত হ'ব 1 ঠিক আছে এতিয়া 3 এর উপৰত কিউব আছে অর্থাৎ আমাৰ এটো হ'ব 27/2 এর উপৰত কিউব আছে এটো হ'ব 8 27/8 x কিউব হ'ব প্লাস 1 এর উপৰত কিউব আছে এটো 1 এ হ'ব ইয়াত প্লাস 3 into 3 এটো 9 হ'ব 9/2 x হ'ব into 3/2 x plus 1 এতিয়া 27/8 x cube plus 1 ইয়াতে এই দুটা পূরণ হ'ব 9 into 3 কিমান হ'ব এটো 27 হ'ব প্লাস উপৰত হ'ব 27 2 into 2 এটো 4 হ'ব তলত হ'ব 4 আৰু x into x x স্কয়ার হ'ব প্লাস 1 into 9/2x সো এইটোৱে হ'ব 9/2x সো এই হৈ যাব ইয়াৰ आंसर ঠিক আছে বুজা গল এতিয়া নেক্সট নাম্বার 4 ত কি আছে
x minus 2/3y হোল কিউব অর্থাৎ আমার a minus b হোল কিউবৰ ফৰ্মুলাত আছে সো ভাঙি দিয়া প্ৰথমতে হ'ব আমাৰ x কিউব minus 2/3y হোল কিউব minus 3 into ab হ'ব এ ঠাইত হ'ব x আৰু b ঠাইত হ'ব 2/3y into a plus b অর্থাৎ a minus b অর্থাৎ x minus 2/3y ঠিক আছে এটা ভাঙি দিয়া x কিউব আমাৰ x কিউবে হ'ব minus 2 ৰ ওপৰত কিউব আছে এটো কি হ'ব 8 হ'ব তলত হ'ব 3 ৰ ওপৰত কিউব আছে এটো 27 হ'ব আৰু y কিউব হ'ব ইয়াতে সোৱা minus a3 আৰু a3 ক্যান্সেল হ'ব সো 2 into xy so 2xy হ'ব 2xy into x minus 2/3y ঠিক আছে এতিয়া সোৱা x কিউব minus 8/27y কিউব ইয়াতে সোৱা মাইনাস এ প্লাস এটো কি minus 2 into x দুটা পূরণ হৈ আছে সো x স্কয়ার হ'ব আৰু y এটা হ'ব মাইনাস এ প্লাস হ'ব ইয়াত সোৱা 2 into 2 কিমান হ'ব 4 হ'ব 4/3 ইয়াত x এটাই আছে কিন্তু y আমাৰ দুটা পূরণ হৈ আছে সো y স্কয়ার হ'ব সো এইখিনি হৈ যাব ইয়াৰ आंसर ঠিক আছে বুজা গল